নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত আছাম পুলিচ এক্সামৰ বাবে সহায় হ'ব পৰাকৈ 30টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। সেইকাৰণে এই ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কোনে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত কোনজনে 2006 চনত অৰ্জুন বঁটা লাভ কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি, জয়ন্ত তালুকদাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2022 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ, কাটাৰ। নেক্সট, অসম ছাত্ৰ সন্মিলন কোন বছৰত গঠন হৈছিল? ৰাইট আনচাৰ হ'ব অপশ্যন চি, 1916 চনত। নেক্সট, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি, কলকাতা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নালন্দা বিশ্ববিদ্যালয়খন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ, বিহাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দলাশদিয়া দলংখনৰ দৈৰ্ঘ্য কিমান? ৰাইট আনচাৰ হ'ব অপশ্যন ডি, 9.15 কিলোমিটাৰ। নেক্সট, প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি কোনে লিখিছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি, হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ কোনটো? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ, উমানন্দ। নেক্সট, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি, 72.19%। নেক্সট, অলিখিত সংবিধান প্ৰচলন থকা দেশ কোনখন? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ, ইংলেণ্ড। নেক্সট, কোন তাৰিখত নোবেল বঁটা প্ৰদান কৰা হয়? ৰাইট আনচাৰ অপশ্যন বি, 10 ডিচেম্বৰ। নেক্সট, অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ, লীলাধৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত? আৰু ৰাইট আনচাৰ হ'ব অপশ্যন ডি, চিৰহী ৰাষ্ট্ৰীয় উদ্যান। নেক্সট, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গান্ধী আৰউইন চুক্তিক আন কি নামেৰেও জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি, দিল্লী চুক্তি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নৰাচিগা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰা অনুষ্ঠান? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি, মিচিং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন তাৰিখে বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন কৰা হয়? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি, 3 মে'। নেক্সট, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ, বাইটি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে লোকসেৱা আয়োগৰ গঠনৰ সৈতে কোনটো অনুচ্ছেদ জড়িত আছে? ৰাইট আনচাৰ হ'ব অপশ্যন বি, অনুচ্ছেদ 315। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা কিমান চনত গঠন হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি, 1888 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট আনচাৰ হ'ব অপশ্যন এ, কোকৰাঝাৰ। নেক্সট, অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ কোন আছিল?
ৰাইট আনচাৰ অপশ্যন এ আনন্দৰাম বৰুৱা। নেক্সট, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ হিতেশ্বৰ শইকীয়া। 1991 চনত তেওঁ এই সন্মান লাভ কৰে। নেক্সট, কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? আৰু ইয়াত দিয়া অপশ্যনকেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি লৰ্ড কাৰ্জন। নেক্সট, G20 সন্মিলন 2023 বৰ্ষৰ অধ্যক্ষতা কোনখন দেশে কৰাইছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ ভাৰত। 2022 চনত ইণ্ডোনেছিয়া, 2024 চনত ব্ৰাজিলত G20ৰ আয়োজন কৰা হৈছিল আৰু 2025 চনত G20 আয়োজন দক্ষিণ আফ্ৰিকাৰ হাতত অৰ্পণ কৰা হৈছে। নেক্সট, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি? ৰাইট আনচাৰ হ'ব অপশ্যন বি বাবু বসন্ত কুমাৰ দাস। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনজন আহোম শাসকৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি লক্ষ্মী সিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ লগত জড়িত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ আৰ্টিকল 56। নেক্সট, ভাৰতীয় বন্যপ্ৰাণীৰ সুৰক্ষা আইনখন কোন চনত কাৰ্যকৰী কৰা হৈছিল? ৰাইট আনচাৰ হ'ব অপশ্যন চি 1972 চনত। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে, ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 1832 চনত।